মই এতিয়া আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে ওপৰত আৰু এতিয়া মই আছোঁ উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী নতুন দলঙৰ ওপৰত বহি আছোঁ। যোৱাকালি এই নতুন দলংখন উদ্ঘাটন কৰা হৈছে। আজি যিহেতু মহাশিৱৰাত্ৰি সেইকাৰণে মানুহৰ সংখ্যা বহু বাঢ়িছে আৰু তাতে আজি ৰবিবাৰ। এই নতুন দলঙৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে নতুন দলঙৰ মানে এটা ৰীল বা ফটোশ্বুট কৰিব মানে যোনে যেনেকৈ পাৰে আৰু চাওক এটা নাইটৰ কি ধুনীয়া ভিউজ আৰু এই ধুনীয়া ভিউজ উপভোগ কৰি আছোঁ আৰু আপোনালোককো এই ধুনীয়া ভিউজটো দেখুৱাবৰ চেষ্টা কৰিছে। মানে খোজকাঢ়ি আছে, মুক্ত মনেৰে খোজকাঢ়ি আছোঁ কাৰণ ইয়াতে যাতায়াতৰ প্ৰব্লেম নাই। যোনে যেনেকৈ পাৰে চেলফি ল'ব পাৰে বা ৰিলচ ল'ব পাৰে, যেনেকৈ পাৰে তেনেকৈ ভিডিঅ' ল'ব পাৰে। ইমান ধুনীয়া এটা পৰিৱেশ, দিনৰ পৰিৱেশ আৰু গধূলিৰ পৰিৱেশ দুয়োটাই উপভোগ কৰিলোঁ। কিন্তু গধূলিৰ পৰিৱেশটো এনেকুৱা লাগিছে যেন মই মেলা এখনে চাব আহিছোঁ আৰু ইয়াতে যেন এখন মেলাহে চলি আছে। ইমান মানে মানুহৰ ভিৰ।